ব্রহ্মজ্যোতি মহাহতি কৈশব নন্দনময় নামর দেব পুরন্দর দেবগণ দেবরাজ প্রজাপতি ব্রহ্মার দেবর আশীর্বাদত সজ্জন করিয়ে অমরাবতীপুর মোরে সাম্রাজ্য বিধাতাই সজ্জন করিয়ে দেবতাসকল অর্পণ করিলে স্বর্গৰ ৰক্ষাভাৰ অমৃত প্ৰাণ কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ। এয়াই নেকি দেৱতাৰ জীৱন? দেবরাজ কিয় কৰে এনে নিৰাশাজনক ভক্ত? দুখৰ পিছত সুখ আহে, আন্ধাৰৰ পিছত পোহৰ আহে। এয়া প্ৰকৃতিৰ নিয়ম দেবৰাজ। বৰ্তমানতো আমি সুখতে আছো দেবৰাজ। সৃষ্টিৰ স্থিতি প্ৰলয় আৰু অপাৰ কানুন আমাৰ ওপৰত। তেনে স্থলত কিহৰ চিন্তা দেবৰাজ? দেবরাজ বরুণ দেবে উচিত কথাকে করিছে প্রকাশ। রুদ্র নন্দনময় নাম মোর কার্তিক দেব সেনাপতি দেবরাজ প্রলয়ের ভীষণ ধুমুহারে পরিচয় দিবই দেব সমাজ। কিন্তু দেবগণ দেবরাজ কতবার দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা বঞ্চিত আমি দেৱতা সমাজে। দেবরাজ অপদাৰ্থ ভেৰু কাহপুৰময় অদিতিৰ নন্দন ক্ষণে মনত মোৰ এনে ভাৱ হৈছে উদয় অতীতৰ। দেৱগণ দেবরাজ অতীতৰ পুনৰাবৃত্তি ঘটিব যে এই অমৰাৱতী নগৰে। কিন্তু এয়া জানো সহজ? দেৱগণ কতবার সেই দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা বঞ্চিত আমি। দেবরাজ স্থিৰ হওক দেবৰাজ। কিয় হৈ পৰিছে কানুন? যদিও বা আমি সেই দেৱতাৰ লগত দৈত্যৰ লগত প্ৰত্যেকবাৰে পৰাজিত হওঁ, তথাপিতো সেই দৈত্যৰ বিজয় কৰিব পৰা নাই, আমাক পৰাস্ত। দেবরাজ কাৰ্তিক এতিয়া যদি আপোনাৰ মনত সংখ্য ভাৱ আছে তেন্তে এটি কথা মই কলো ব্যক্ত। আনন্দই দিছো অনুমতি। দেবরাজ সকলো দেৱ সমাজে একত্ৰিত হৈ বিষ্ণু যজ্ঞ আমি কৰোঁ আয়োজন। সেই আয়োজন সম্পূৰ্ণ হলে অমংগলৰ চিহ্ন দেৱ সমাজত নাথাকে কদাপিতো। বখানো তোমালোকৰ অতুল বীৰত্ব। অজয় দেৱৰ নন্দন যাৰ কাৰ্তিক দেৱ সেনাপতি তাৰ থাকিব জানো কিবা ভয়ৰ কথা? দেৱগণ অতি শীঘ্ৰ আয়োজন কৰিব লাগিব আমি বিষ্ণু যজ্ঞ।
হয় যদি সম্পাদন আমাৰ যোগ্য যুগান্তলৈ তেন্তে তেন্তে কোনেও অনিষ্ট কৰিব নোৱাৰে দেৱতাক মাজত দেৱগণ দেৱদাস আজিলৈ সভাই মানতে ভংগ কৰা হ'ল